বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তোমালোকে হয়তো ইতিমধ্যে পঢ়াশুনা আৰম্ভ কৰিয়েই দিছা। তোমালোকৰ যেটো সাবজেক্ট আছে ইংৰাজী সাবজেক্ট, এই ইংৰাজী সাবজেক্টৰ যেটো গ্ৰামাৰ সেকশন আছে, গ্ৰামাৰ সেকশনৰ ওপৰত কেইটামান ভিডিও বনাই তোমালোকৰ কাষত লৈ আহিম। সেই কাৰণে তোমালোকৰ কাষত মই প্ৰথমটো ভিডিও লৈ আহিছো, যেটো হ'ব পাৰ্টস অফ স্পীচৰ ওপৰত। এতিয়া কথাটো হল পাৰ্টস অফ স্পীচৰ অৰ্থ কি? পাৰ্টস অফ স্পীচৰ অৰ্থ হল অসমীয়াত বাক্যাংশ বা বাক্যৰ অংশ। ইংৰাজী গ্ৰামাৰত সেন্টেন্স বা স্পীচৰ এটা পাঠ বা অংশক পাৰ্টস অফ স্পীচ বোলে। আমি সাধাৰণতে যিবিলাক সেন্টেন্স কওঁ বা লিখো, এই সেন্টেন্স বা বাক্যৰ প্ৰতিটো অংশক এটা নাম আছে। এই অংশবোৰকে কি কোৱা হয়? পাৰ্টস অফ স্পীচ বোলা হয়। মই এক্সাম্পল হিচাপত লৈছো ইয়াত, দিস ইজ আ লটাছ, এইটো এটা পদুম ফুল। ইয়াৰ প্ৰতিটো অংশৰ এটাকৈ নাম আছে। এই অংশবোৰকে কি কোৱা হয়? পাৰ্টস অফ স্পীচ বোলা হয়। আৰু এটা কথা তোমালোকৰ সাধাৰণ জ্ঞানৰ কাৰণে এইটো দি দিছো, E.G. যাৰ ফুল ফৰ্ম হল এক্সাম্পলিং গ্ৰেচিয়া। এইটো এটা লেটিন ওয়ার্ড, ইংৰাজীত কোৱা হয় ফৰ এক্সাম্পল আৰু অসমীয়াত কোৱা হয় যেনে। তোমালোকে সাধাৰণ জ্ঞানৰ কাৰণে এটা দি দিছো, তোমালোকে মনত ৰাখিবা। ইংৰাজী গ্ৰামাৰত পাৰ্টস অফ স্পীচক 8 প্ৰকাৰে ভাগ কৰা হৈছে। ইংৰাজী যেটো ব্যাকৰণ আছে, গ্ৰামাৰ আছে, এই গ্ৰামাৰত পাৰ্টস অফ স্পীচক কেইটা ভাগত ভাগ কৰা হৈছে? 8 প্ৰকাৰে ভাগ কৰা হৈছে। যেনে নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশন, কনজাংশন আৰু ইন্টাৰজেকশন। তোমালোকে নিশ্চয় এইবিলাক পঢ়িছা বা শুনিছা। নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব এইবিলাক সৰুৰে পৰাই তোমালোকে পঢ়ি আছা বা শুনি আছা। কিন্তু এইবিলাক সকলোৱে কিন্তু তোমালোকৰ এই পাৰ্টস অফ স্পীচৰ ভাগ। তোমালোকে মনত ৰাখিবা, এইবিলাক ডিটেইলছত আলোচনা কৰিব লাগিব। নাউন হল পাৰ্টস অফ স্পীচৰ প্ৰথম ভাগ বা পাৰ্ট, যাক অসমীয়াত কোৱা হয় বিশেষ্য। যিকোনো ব্যক্তি, ঠাই, জাতি, বস্তু বা প্ৰাণীৰ নাম বুজোৱা ওয়াৰ্ডক নাউন বলে। কি কোৱা হৈছে? যিকোনো ব্যক্তি, যিকোনো ঠাই, যিকোনো জাতি, বস্তু বা যিকোনো প্ৰাণীৰ নাম বুজোৱা ওয়াৰ্ডকেই নাউন বলে। অৰ্থাৎ পৃথিৱীৰ ভিতৰত যিমানবোৰ নাম আছে, সেইটো বস্তুৰ নাম হ'ব পাৰে, ঠাইৰ নাম হ'ব পাৰে, মানুহৰ নাম হ'ব পাৰে, সেইবোৰেই হল কি? নাউন। যেনে ৰহিম, দিল্লী, তাজমহল, বয়, গাৰ্ল, মেন, গোল্ড, চিলভাৰ, ইয়াৰ, আৰ্মি, ক্ৰাউড, পুলিচ টিম। ইয়াত কোনোবা এজন মানুহৰ নামক বুজাইছে, কোনোবা ঠাইৰ নামক বুজাইছে, কোনোবা মনুমেণ্টৰ নামক বুজাইছে, কোনোবা ল'ৰাৰ নামক বুজাইছে। এই সকলোবোৰ কি? নাউন হয়। মই য'ত বহি আছো, মোৰ চাৰিওফালে কি আছে? এই সময়ত ঘড়ী আছে, পানীৰ বটল আছে, তাৰপিছত লেপটপ আছে, মোবাইল ফোন আছে, কিবোৰ্ড আছে, প্ৰিণ্টাৰ আছে, টেবুল আছে, চেয়াৰ আছে। এই প্ৰতিটো বস্তুৱে কি? নাউন। আৰু এটা কথা, কিছুমান আমি চকুৰে দেখিব নোৱাৰো, সেইবোৰৰ নাম আছে, সেইবোৰো কিন্তু আমি কি কম? নাউন কম। যেনেকুৱা ধৰক ইয়াৰ, বতাহ। বতাহটো আমি চকুৰে দেখিব নোৱাৰো, কিন্তু ফিল কৰিব পাৰো, গতিকে এইটো নাউন হ'ব। তোমালোকে মনত ৰাখিবা। ইয়াত কিছুমান মই এক্সাম্পল দিছো। হি ইজ ৰহিম, তেওঁ ৰহিম হয়। ৰহিমটো কি? এজন মানুহৰ নাম। দিল্লী ইজ এ বিগ চিটি, দিল্লী কি? এটা ডাঙৰ চিটি, দিল্লীটো এটা ঠাইৰ নাম। মেন ইজ মৰ্টাল, মানুহ মৰণশীল। এই মেনটো সমগ্ৰ মানৱ জাতিক বুজাইছে, নাম হয়, গতিকে নাউন। গোল্ড ইজ ব্ৰাইট, সোণ কি? উজ্জ্বল হয়, গতিকে গোল্ডটো নাউন হ'ব। ৱাটাৰ হেজ নো টেষ্ট, পানীৰ কোনো টেষ্ট নাই, ৱাটাৰটো কি হ'ব? তোমাৰ নাউন হ'ব। দ্য আৰ্মি ইজ মাৰ্চিং, আৰ্মি কি কৰি আছে? মাৰ্চ কৰি আছে। আৰ্মি হ'ল কিছুমান চলজাৰৰ গ্ৰুপ। গতিকে ইয়াত ৰহিম, দিল্লী, মেন, গোল্ড, ৱাটাৰ, আৰ্মি এই সকলোবোৰ কিবা নহয় কিবা নামক বুজাইছে। গতিকে এই সকলোবোৰ কি হয়? নাউন হয়। এতিয়া আমি নেক্সটত আহিছো, প্ৰনাউন। প্ৰনাউনক অসমীয়াত কোৱা হয় সৰ্বনাম। নাউনৰ সলনি ব্যৱহাৰ কৰা পদক প্ৰনাউন বা সৰ্বনাম বলে। কেতিয়াবা এই নাউনৰ সলনি কিবা পদ আমি ব্যৱহাৰ কৰিব লাগে, সেইবোৰেই হল কি? প্ৰনাউন। হি,
she, they, I, we, you, this, that, it, etc. ইয়াত কিছুমান সেন্টেন্স লিখিছো মই he is an advocate তেওঁ এজন উকিল হয় ইয়াত কোনো নাম নাই হি তো এটা নাউনৰ হলনি ব্যৱহাৰ কৰা হৈছে গতিকে হি তো কি হ'ব pronoun হ'ব যদি মই লিখিলেতন Rohan is an advocate Rohan এজন উকিল গতিকে Rohan হল হেতেন কি নাউন কিন্তু নাউনৰ হলনি কি ব্যৱহাৰ কৰা হৈছে হি তেওঁ কি এজন এডভোকেট গতিকে তেওঁ তো হ'ব pronoun মনত ৰাখিবা his father was a policeman ইয়াত his তো হ'ব pronoun তেওঁৰ দেউতাক কি এজন policeman বা পুলিচ আছিল he is my friend তেওঁ কি মোৰ বন্ধু ইয়াত নাম নাই হি তেওঁ বুজাইছে গতিকে হি তো হ'ব কি pronoun his father works in a school তেওঁৰ দেউতাক কি এটা স্কুলত কাম কৰে ইয়াত his তো হ'ব pronoun this is my pen এইটো মোৰ কলম ইয়াত this তো হ'ব pronoun তোমালোকে মনত ৰাখিবা নাউনৰ হলনি ব্যৱহাৰ হোৱা পদক কি কোৱা হয় pronoun বলে এতিয়া আইছো আমি নেক্সট এডজেক্টিভ বিশেষণ নাউন বা pronounৰ দহ গুণ বুজোৱা বা অতিৰিক্ত সূচনা দিয়া পদক এডজেক্টিভ বলে ইতিমধ্যে আমি শিকিলো নাউন কাক কয় pronoun কাক কয় এতিয়া কথাটো হল যে নাউন আৰু pronounৰ দহ গুণ বুজোৱা বা অতিৰিক্ত সূচনা দিয়া পদক কি কয় এডজেক্টিভ বলে এক্সাম্পল হয়তো আমি ভালদৰে বুজিম যেনে বিগ small tall clever much many huge ugly etc ইয়াত কিছুমান সেন্টেন্স লিখিছো she was clever তাই কি আছিল চতুৰ আছিল তাইটো কি তাইটো হল pronoun আৰু pronounৰ কথা কি কৈছে clever তাই চতুৰ হয় এডিশনাল ইনফরমেশন দিছে গতিকে clever তো কি adjective নাও pronounৰ দহ গুণ বুজাইছে বা এডিশনাল ইনফরমেশন দিছে গতিকে clever তো হ'ব কি adjective I have many pencils মোৰ লগত বহুত পেন্সিলস আছে পেন্সিলস তো কি পেন্সিলস তো হল নাউন কিবা বস্তুৰ নাম এই পেন্সিলৰ বিষয়ে কি কৈছে many pencil মোৰ লগত বহুত পেন্সিলস আছে এই বহুত তো বা many তো হ'ব কি adjective they are cute হিহত মৰম লগা ইয়াত দে তো কি pronoun কথা কি কৈছে হিহত কিউট হয় মৰম লগা গতিকে ইয়াত কিউট তো হ'ব adjective Kolkata is a huge city কলকাতা কি এটা ডাঙৰ সিটি হয় কলকাতা তো কি এটা নাম গতিকে এটা এটা নাউন হ'ব নাউনৰ কথা কি কৈছে কলকাতা is a big city ডাঙৰ সিটি হয় বা বৃহৎ সিটি গতিকে হিউজ তো হ'ব কি adjective next আহিছো verb parts of speech or ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টটো হল verb অবিহনে আমি সেন্টেন্স গঠন কৰিব নোৱাৰি যাক অসমীয়াত কোৱা হয় ক্ৰিয়া যি ওয়ার্ডৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় তাক verb বলে যি ওয়ার্ডৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় হেইটোই হ'ব কি verb যেনে কাম আহা গো যোৱা পিলে খেলা এইবোৰ কি বুজাইছে কিবা কাম কৰাক বুজাইছে am is are ইবিলাক হোৱা অৱস্থাক বুজায় আমি এক্সাম্পল হতে ভালদৰে ক্লিয়াৰ হম আয়ুব ইজ প্লেইং আয়ুব এজন মানুহৰ নাম তেও কি কৰি আছে কি কাম কৰি আছে প্লেইং খেলি আছে খেলাটো কি এটা কাম গতিকে এই প্লে তো হ'ব কি ভার্ব কন্টিনিউয়াস টেন্সৰ কাৰণে আইএনজি যোগ কৰা হৈছে নেক্সটত roses are beautiful গোলাপ ফুল কি হয় ধুনিয়া হয় ইয়াত আটো হোৱা বুজাইছে গতিকে আটো হ'ব কি তোমাৰ ভার্ব বা ক্রিয়া I am listening to music মই কি কৰি আছো মিউজিক শুনি আছো কিবা কাম কৰি আছো শুনা কাম কৰি আছো গতিকে লিসেন তো হ'ব কি আমাৰ ভার্ব কন্টিনিউয়াস টেন্সৰ কাৰণে ইয়াতো এনজি যোগ কৰা হৈছে I go to school every day মই প্ৰতিদিন স্কুললৈ যাও মই কি কৰো প্ৰতিদিন কি কাম কৰো যাও যোৱা এটা কাম কৰো গতিকে go তো হ'ব কি
ভাৰ্ব বা ক্ৰিয়া এই যিবিলাক আমি শিকি আছো নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এইবোৰৰ প্ৰতিটো ভাগৰ কিন্তু আকৌ বহুত ভাগ আছে আজি জাস্ট মই কেৱল চিনাকি কৰাই দিছো এই পাৰ্টস অফ স্পীচৰ ভাগবোৰৰ লগত নেক্সটত আহিছো এডভাৰ্ব যাক অসমীয়াত কোৱা হয় ক্ৰিয়া বিশেষণ যি ওয়ার্ড এ ভার্ব বা এডজেক্টিভৰ দোষ গুণ অৱস্থা আদি বুজায় তাক এডভাৰ্ব বলে এডভাৰ্ব কাক বলে যি ওয়ার্ডে ভার্ব বা অসমীয়াত যাক কোৱা হয় ক্ৰিয়া এডজেক্টিভ বিশেষণ এইবিলাকৰ কি কৰা হয় দোষ গুণ বা অৱস্থাক বুজায় এইবোৰে হল কি এডভাৰ্ব আমি উদাহৰণতে ভালদৰে বুজিব পাম যেনে slowly loudly beautifully excitedly কিছুমান সেন্টেন্স দিয়া আছে she smiles happily তাই আনন্দৰে হাঁহে ইয়াত smiles তো কি smiles তো হল তোমাৰ ভাৰ্বৰ কথা কৈছে happily কেনেকৈ হাঁহে আনন্দৰে গতিকে happily হ'ব এডভাৰ্ব he shouts loudly তেও ডাঙৰকৈ চিউৰি থাকে শাউটস মানে চিউৰি থকা ইয়াত চিউৰি থকা এটা কিবা কাম কৰি আছে এটো ভাৰ্ব হয় ভাৰ্বৰ কথা কৈছে লাউডলি ডাঙৰকৈ চিউৰি থাকে গতিকে লাউডলি যেটো ওয়ার্ড আছে এটো হ'ব তোমাৰ এডভাৰ্ব মাই ফাদাৰ স্পোক টু মি অ্যাংগ্ৰিলি মোৰ দেউতাক মোৰ লগত কি কয় খঙেৰে কথা কৈছিল গতিকে স্পোক টু এটা ভাৰ্ব ভাৰ্বৰ কথা কৈছে ইয়াত অ্যাংগ্ৰিলি কেনেকৈ কথা কৈছিল খঙেৰে কথা কৈছিল গতিকে অ্যাংগ্ৰিলিতে হ'ব এডভাৰ্ব হি অলৱেজ স্পিক্স দা ট্ৰুথ তেও সদায় কি কয় সত্য কথা কয় কথা কোৱাটো কি ভাৰ্ব এই ভাৰ্বৰ কথা কৈছে অলৱেজ প্ৰতিদিন কি সত্য কথা কয় গতিকে অলৱেজতে কি হ'ব এডভাৰ্ব হ'ব হাউ ডু ইউ মেক টি তুমি কেনেকৈ চাহ বনোৱা মেক মানে বনোৱা গতিকে মেকৰ কথা কৈছে হাউ কেনেকৈ বনোৱা তুমি গতিকে হাউ টু হ'ব তোমাৰ এডভাৰ্ব এডভাৰ্বৰ বিভিন্ন ভাগ আছে তোমালোকে এপিসোড ভালকৈ বুজি পাৰিবা আই নেভাৰ টেল আ লাই মই কেতিয়াও মিছা কথা নকওঁ টেল মানে কোৱা কোৱা কি কৈছে নেভাৰ কেতিয়াও নকয় গতিকে নেভাৰ তো হ'ব তোমাৰ এডভাৰ্ব হি ইজ ভেৰি ক্লেভাৰ বয় তেও চতুৰ লৰা হয় ক্লেভাৰ তো কি ইয়াত এডজেক্টিভ কথা কৈছে ভেৰি ক্লেভাৰ তেও বহুত কি কয় চতুৰ হয় ইয়াত বয় তো নাউন হয় নাউনৰ কথা কি কৈছে ক্লেভাৰ তো হ'ব এডজেক্টিভ আৰু এডজেক্টিভৰ কথা ইয়াত কৈছে ভেৰি বহুত চতুৰ গতিকে ইয়াত ভেৰি তো হ'ব কি এডভাৰ্ব নেক্সট প্ৰিপজিশন যাক অসমীয়াত কোৱা হয় অব্যয় যিবিলাক অড এ নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱায় সেইবোৰ ওয়াৰ্ডক প্ৰিপজিশন বা অব্যয় বলে কিছুমান ওয়াৰ্ড আছে যিবিলাক নাউন প্ৰনাউনৰ আগত বহি আন ভাগৰ লগত সম্বন্ধ কৰে সেইবিলাকই হল কি প্ৰিপজিশন যেনে এট উইথ আপ ওয়ান অফ ইন টু ইনটু এটসেট্ৰা কিছুমান সেন্টেন্স দিছো মই সেন্টেন্সৰ হতে তোমালোকে ভালদৰে বুজি পাৰিবা দ্য বুক ইজ অন দ্য টেবুল কিতাপটো কত আছে অন দ্য টেবুল টেবুলৰ ওপৰত ইয়াত ওয়ানেৰে ওপৰত বুজাইছে হি ওয়াজ ষ্টাণ্ডিং বাই মি তেও কি মোৰ কাষত থিয় হৈ আছিল গতিকে বাইৰ দ্বাৰা কাষত বুজাইছে বাই মি দিস ম্যাঙ্গো ইজ ফর ইউ এই আমটো তোমার ইয়াত ফর তো কি প্রিপজিশন শি ইজ এট স্কুল নাও তাই এতিয়া স্কুলত আছে গতিকে এই যে তোমার সৰু সৰু ওয়ার্ড আছে ওয়ান বাই ফর এট এই সকলোবোৰ প্রিপজিশন তোমালোকে এইবিলাক ভালদৰে মুখস্থ কৰিব লাগিব কিয়নো এই প্রিপজিশন বহুত কনফিউশন হয় বহুত ডিটেইলছত আলোচনা কৰিব লাগিব মই জাস্ট আজি তোমালোকক পাৰ্টস অফ স্পীচৰ যিবিলাক পাঠ সেইবিলাকৰ লগত
চিনাকি কৰাই দি আছো কনজাংশন সংযোজক অব্যয় যি ওয়ার্ডে দুটা ওয়ার্ড বা সেন্টেন্সক একেলগে কৰে তাক কনজাংশন বলে কিছুমান ওয়ার্ড আছে যে দুটা ওয়ার্ডক কি কৰে কনজাংশন বা সংযোগ কৰে বা যোগ কৰে সেইবোৰে হল কি সংযোজক অব্যয় বা কনজাংশন যেনে but and if because so or as yet though therefore he is rich but very miser তেও কি বহুত ই কি কয় ধনী হয় তেও ধনী হয় but very miser কিন্তু বহুত কি কৃপণ a boy and a girl are coming এজন লৰা আৰু এটা ছোৱালী এজনী ছোৱালী আহি আছে গতিকে এন্ডেৰে এই দুটা পাৰ্ট কি কৰিছে যোগ কৰিছে গতিকে এন্ড তো হ'ব ইয়াত কনজাংশন the boy cannot run লৰাটো দৌৰিব নোৱাৰে because কাৰণটো হল his legs are bad তেওঁৰ যেটো ভৰি আছে বেয়া হৈ আছে গতিকে because ৰে এই দুটা পাৰ্ট একেলগে কৰিছে সম্বন্ধ কৰিছে I shall go if he comes মই যাম যদি তেও আহে গতিকে if ৰে এই দুটা পাৰ্ট যোগ কৰিছে গতিকে আমি বুজিব পাৰিলো যে দুটা সেন্টেন্স বা দুটা ওয়ার্ডক সংযোজক কৰা যেটো ওয়ার্ড হেইটোই হ'ব কি কনজাংশন এতিয়া আইছো আমি পার্টস অফ স্পিচৰ একেবাৰে হেকৰটো পাত লৈ ইন্টারজেকশন যাক অসমীয়াত কোৱা হয় অব্যয় যি ওয়ার্ড এ মনৰ আনন্দ বিস্ময় দুখ শোক ঘৃণা ভয় আদি প্ৰকাশ কৰে তাক ইন্টারজেকশন বলে কিছুমান ওয়ার্ড আছে মনৰ আনন্দ সুখ দুখ ঘৃণা এইবিলাক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় সেন্টেন্সৰ আগত সেইবিলাকে কি তোমাৰ ইন্টারজেকশন যেনে ওহ আলাস হুররা হেল্লো oh my god so sorry what a tragedy oh no how sad এই যিবিলাক ওয়ার্ড আছে এইবিলাকে হল ইন্টারজেকশন মই সেন্টেন্সৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো oh what a joy oh কি যে আনন্দ alas my dog is dead alas মই ডগটো মৰি গল হুররা tomorrow is a holiday হুররা কাইলৈ কি বন্ধৰ দিন হেল্লো হাউ আর ইউ হেল্লো তুমি কেনে আছা এই যিবিলাক ওয়ার্ড ও আলাস হুররা হেল্লো এইবোৰেই হল কি ইন্টারজেকশন এইখিনি আছিল আজিৰ ভিডিও আমি আজি পার্টস অফ স্পিচৰ ভাগবোৰ থুলমূলকৈ তোমালোকৰ লগত আলোচনা কৰিলো যদি তোমালোকে এই ভিডিওটো ভাল পোৱা তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা কাইলৈ কিছুমান উদাহৰণ হৈতে আকৌ তোমালোকৰ কাষত আহিম তেতিয়ালৈকে বাই ধন্যবাদ